নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনালোঁ CSC অসমৰ পুনৰ এটা নতুন ভিডিঅ'লৈ তো আজ মই আপোনালোকক এতিয়া নিতৌ ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম তো আজি ভিডিঅ'ত আপোনালোকক এটা মানে বহুত ভাল আপোনালোক এটা পৰ্টেলৰ বিষয়ে ক'ব লৈছোঁ থাম্বনেলত দেখিছে সো এতিয়া আপোনালোকক দেখাম মই কেনেদৰে আপোনালোকে এই পৰ্টেলৰ জৰিয়তে আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ লিংক কৰিব পাৰিব আৰু এই পৰ্টেলটো কেনেকৈ পাব হেখিনি আপোনালোকক মই জনাই দিম তো আৰু কেনেদৰে কাম হৈছে নে নাই হোৱা সাকসেস হৈছে নে কি হৈছে গুটেখিনি দেখাম তো ব্লগ ভিডিঅ'টো দেৰি নকৰি পৰ্টেলত আমি শো কৰো আজি তো প্ৰথমতে আপোনালোকে দেখাব লৈছো এই পৰ্টেলটো এটা মই অলৰেডি লগইন কৰি দিছো আইডি পাসপোৰ্ট থাকিব আইডি পাসপোৰ্ট লগইন কৰি এই পৰ্টেলটোত মই আধাৰ নম্বৰ লিংক কৰো ইতিমধ্যে মই 6 জনৰ সাকসেস হৈছে আগতো বহুতখিনি কৰি 6 মান হৈ গল মই ভিডিঅ' নিদিয়া কাৰণ এইবোৰ কাম কৰি থকাৰ বাবে কৰিব ভিডিঅ' দিব পৰা নাছিলো আৰু এতিয়া আপোনালোকক দেখাব লৈছো এই পৰ্টেলৰ অনলি আধাৰ মোবাইল লিংক কাম হে হয় আৰু বাকি আছে পৰ্টেল তাত মই সাইলেন্ট নরমাল গুটেখিনি কাম হয় সেই ভিডিঅ'টো বেলেগ দিনাখন মই দেখাই দিম কাৰণ সাইলেন্ট নরমাল মই কৰিলো মানে একিদিনত কৰা নাই সো আজি মই এইটো বিষয়লৈ আপোনাক জনাম এতিয়া আপোনালোকে ড্যাশবোৰ্ডত ক্লিক কৰি লগইন পাসওয়ার্ড দি আইডি পাব আপোনালোকে তাত লগইন কৰি লব লগইন কৰাৰ পিছত আপোনালোকে এড বেলেন্স বুলি অপচন দেখিছে তাতে গৈ আপোনালোকে এড বেলেন্স কৰি দিলে বেলেন্সটো এড হ'ব এজন নরমাল কৰিলে আপোনাৰ 115 কৈ চাৰ্জ কাটা হ'ব আৰু তো ড্যাশবোৰ্ডত গৈ দেখাই দি আছো আপোনালোকে এড বেলেন্স ইনস্ট্যান্ট দেখিছে তো ইনস্ট্যান্টটোত ইয়াত মোৰ 430 रुपीस আছে টোটাল এপ্লিকেশন মই কৰিছিলো 7 সাকসেস হল 6টা আৰু পেন্ডিং ৰিকুৱেষ্ট আছে এটা তো এতিয়া মই সাকসেসৰ ভিতৰৰ পৰা আপোনালোকক দেখাম সঠিককে নে খসাকে কাম হৈছে নে নাই তো এতিয়া মই ইয়াতে যিখিনি কৰা হৈছিল তাৰ পৰা এটা আধাৰ নম্বৰ কপি কৰি ললো কপি কৰি লোৱাৰ পিছত আপোনালোকক গৈ আধাৰ যিটো চেক আধাৰ ভ্যালিডিটি চেক কৰে তাতে গৈ চেক কৰি দেখাই দি আছো তাৰ পিছত তাত গৈ আপোনালোকে যিটো আধাৰ নম্বৰ আছিলে মই ইয়াত পেস্ট কৰি দিছো তো এতিয়া পেস্ট কৰি দি আছো আপোনালোকক প্ৰুফ লাইভ প্ৰুফ দেখাই দি আছো কেপচাটো টাইপ কৰাৰ পিছত আপোনালোকক এতিয়া মই প্ৰসিড কৰি দিলো প্ৰসিড কৰাৰ পিছত অলপ ওয়েট কৰিব তাৰ পিছতে এনেকৈ খুল খাই আহিব তাৰপিছত দেখিব পাৰিব ইয়াত গুটে মোবাইল ফোন নাম্বাৰটো নেদেখুৱাই হেও লাষ্টৰ তিনটা ডিজিট দেখায় তো 6826 মনত ৰাখিব ফ্ৰেন্ডছ 826 আৰু মই পৰ্টেলত গৈ দেখাইছো আপোনালোকক 826 হয় নে নহয় 826 দেখিব পাইছে লাষ্টৰটো তো এতিয়া এটো নহয় আৰু এটা চেক কৰি দেখাই দিছো ইয়াৰে মাজৰ পৰা যিকোনো এটা মই সিলেক্ট কৰি লম ইয়াৰ পৰা এটোৱে কৰিলো এটো কৰাৰ পিছত আপোনালোকক আকৌ চেক কৰি দেখাইছো এটো ৰিফ্ৰেশ কৰি নিউ এটো পেস্ট কৰি দিলে এই নাম্বাৰটো চাব পাৰে ফোন নাম্বাৰটো 61 লাষ্টত 631 আছে আৰু এইটো 631 আছে তো এটো এটা ক্যাপচাটো মই সৰি ক্যাপচাটো টাইপ কৰি দিও টাইপ কৰি আপোনালোকক লাইভ প্ৰুফ দেখাই দিম মই হৈছে নে নাই কাম তাৰপিছত গ্ৰীন আহি ব্লু আহি যাব তাত প্ৰুফত ক্লিক কৰি এ দেখিছে 817 আৰু এই মোবাইল নম্বৰটো লিংক কৰাটো হৈছে 817 তো এনেদৰে আপোনালোকে কাম কৰিব পাৰে যদি লব বিচাৰে তেতিয়া হলে যি আজিকালি তো ডাইৰেক্ট আধাৰ সেন্টাৰ পোৱা নাযায় সো মই এনেদৰে আধাৰ লিংকৰ কাম কৰি আছো যদি আপোনালোকে বিচাৰে মোক কমেন্ট কৰিব আৰু আজিলৈ ভিডিঅ'টি মানে আছিল চাইল্ড এনৰলমেন্টৰ বিষয়লৈ মই পিছত আপোনালোকক নতুন এটা ভিডিঅ' দেখাম তো আশা কৰো সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু উপকৃত হৈছে সো যদিহে আপোনালোকে ভাল পালে তেতিয়াহলে কমেন্ট কৰি জনাই দিব ভাল লাগিছে বুলি তো আজিলৈ ইমানে বাই